আমি যেতিয়া মন্দিৰলৈ যাওঁ ভগৱানক সেইটোহে দিওঁ যিটো ভগৱানে আমাক দিছে। তেখেতে দিয়া বস্তুটোকে যদি আমি তেখেতক পুনৰ দিওঁ কেনেকৈ সন্তুষ্ট হ'ব? ভগৱানক প্ৰসন্ন কৰিবলৈ সেইটো অৰ্পণ কৰক যিটো পালে তেওঁ সুখী হ'ব। সেইটো দিয়ক যিটো আপুনি কৰিছে, যিটো আপুনি বনাইছে। অৰ্পিত কৰক আপোনাৰ অহংকাৰ, সমৰ্পিত কৰক আপোনাৰ অভিমান। ত্যাগ কৰক অহংকাৰ আৰু অভিমান ভগৱানৰ ওচৰত। বিশ্বাস কৰক আপোনাৰ ঈশ্বৰ আপুনি পাই গৈছে। নিজৰ বৰ্তমানক নিমখৰ দৰে ৰাখক। তৰকাৰীত নিমখ দিলে নিমখ দেখা নাযায়, কিন্তু আলু, মটৰ, দাইল আদিক দেখা যায়। কিন্তু নিমখৰ অনুপস্থিতিয়ে যিমানেই সোৱাদযুক্ত খাদ্য নবনাওক কিয় মূল্যহীন কৰি তোলে। কি বুজিলে? সদায় নিজৰ বৰ্তমানক নিমখৰ দৰে ৰাখক। তিনিটা বস্তুৱে যদি আপোনাক কণ্ট্ৰল কৰে আপোনাৰ জীৱনটো কিন্তু নৰক হৈ যাব। সেই তিনিটা বস্তু কি জানে? শুনকচোন। 1. যদি আপুনি মানুহবিলাকৰ মতে চলিবলৈ লয় তেন্তে আপুনি আপোনাৰ অস্তিত্বই হেৰুৱাই পেলাব। দ্বিতীয়টো প্ৰয়োজনীয় বস্তু হৈছে টকা। যদি আপোনাৰ জীৱনটোক টকাই কণ্ট্ৰল কৰিবলৈ লয় তেন্তে সি আপোনাক মাৰি পেলাব। আৰু তৃতীয়টো হ'ল অতীতৰ অভিজ্ঞতা। অতীতৰ অভিজ্ঞতা পুৰণি। সদায় অতীতৰ পৰা কিবা লওক, শিকক আৰু আগুৱাই যাওক। যদি তাতেই ৰৈ থাকে তাতেই আবদ্ধ হৈ থাকিব। টিভিটো ডাঙৰ হোৱাটো ডাঙৰ কথা নহয়। টিভিত আপুনি কি চাই আছে সেইটোহে ডাঙৰ কথা। মোবাইলটো দামী হোৱাটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল মোবাইলটো আপুনি কেনেদৰে ব্যৱহাৰ কৰিছে সেইটোহে ডাঙৰ কথা। দামী কাপোৰ পিন্ধাটো ডাঙৰ কথা নহয়। সেই কাপোৰ পিন্ধি আপুনি কাক কেনেদৰে ব্যৱহাৰ কৰিছে সেইটোহে ডাঙৰ কথা। ঠিক তেনেকৈ ঘৰটো ডাঙৰ হোৱাটো ডাঙৰ কথা নহয়। ঘৰত থকা মানুহবোৰৰ মাজত মৰম থকাটোহে ডাঙৰ কথা। এই কথাকেইটা শুনাৰ পাছত আপোনাৰ পজিটিভ এনাৰ্জি বৃদ্ধি পাব। আহক আজি এই কথাকেইটাৰ মাজলৈ যাওঁ। প্ৰেমৰ 5টা চিৰি আছে। প্ৰথম দেখা, দ্বিতীয় ভাল লগা, তৃতীয় পোৱা, চতুৰ্থ বিচৰা। এই 4টা চিৰি বহুত সৰল, কিন্তু সকলোতকৈ কঠিন হৈছে 5 নম্বৰ চিৰিটো। সেইটো হৈছে জীয়াই ৰখা। যদি এই 4টা চিৰিৰ লগতে 5 নম্বৰ চিৰিটো পাৰ হ'ব পৰা তেন্তে তোমাৰ প্ৰেম সঁচা। যি দেশত জোতা বিক্ৰী হয় AC ৰুমত, কিতাপ বিক্ৰী হয় ফুটপাথত, সেই দেশত দুৰ্নীতিবাজ থাকে 5 তলাত আৰু গুণী জ্ঞানীজন থাকে গছৰ তলত। সেই দেশৰ প্ৰগতি কিমান হ'ব কেতিয়াবা ভাবেনে মনত? 200 টকা দামৰ পেন পচি যোৱাৰ আগত মানুহৰ শৰীৰটো পচি যায়। তথাপিও কিন্তু মানুহৰ অহংকাৰ নকমে। সেয়ে কৈছো অহংকাৰ কমাওক। কিছুমান মানুহক আপুনি 99 দিন উপকাৰ কৰাৰ পিছত যদি কিবা কাৰণত এদিন উপকাৰ নকৰে তেন্তে সেই এদিনৰ কথা সদায় মনত ৰাখিব, কিন্তু বাকী 99 দিনৰ কথা একেবাৰে পাহৰি যাব। এয়াই মানুহ। ঝাৰু এডাল যেতিয়ালৈকে সূতাৰে বন্ধা থাকে তেতিয়ালৈকেহে আৱৰ্জনা পৰিষ্কাৰ কৰিব পাৰে, আৰু যেতিয়া সেই ঝাৰুডাল বান্ধ খোল খাই ওলাই যায় তেতিয়া নিজেই আৱৰ্জনা হৈ যায়। সেয়ে সদায় কোনোবা ভাল আদৰ্শৱান সংগৰ লগত থাকিব, নহলে আপুনিও আৱৰ্জনাত পৰিণত হ'ব। বৰষুণৰ পানী যেতিয়া পৰিষ্কাৰ পাত্ৰত পৰে সেইটো পিবলৈ যোগ্য হয়, কিন্তু লেতেৰা নৰ্দমাত পৰিলে পি খোৱাৰ দূৰৰে কথা
ভৰি ধোৱাৰ যোগ্যতাও হেৰুৱাই পেলায়। পদুম ফুলৰ পাতত পৰিলে মুকুতাৰ দৰে জিকমিকায় আৰু ঝিনুকত পৰিলে নিজেই মুকুতা হৈ যায়। বন্ধুসকল, পানী কিন্তু একেখিনিয়েই। সংগীৰ কাৰণে ইমান পাৰ্থক্য হয়। সেয়ে কোৱা হয়, সৎসংগত স্বৰ্গবাস আৰু অসৎ সংগত সৰ্বনাশ। সেয়ে ভাল মানুহৰ সংগত থাকিবলৈ সদায় চেষ্টা কৰক, আপোনাৰো ভাল হ'ব। সিংহই দিনে 18 ঘণ্টা শুই থাকে আৰু গাধই দিনে 18 ঘণ্টা খাটে। পৰিশ্ৰমেই যদি সৌভাগ্যৰ চাবিকাঠি হয়, তেন্তে দেখোন বনৰ ৰজা গাধই হ'লহেঁতেন, সিংহ নহয়। শুনক, সদায় মনত ৰাখিব, বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন। এইখন পৃথিৱীত 84 লক্ষ প্ৰাণী বাস কৰে। এইবোৰৰ ভিতৰত মানুহেই কেৱল বেপাৰ কৰে। বাকী প্ৰাণীবোৰেও কিন্তু অনাহাৰত নমৰে। আৰু মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট কেতিয়াও নভৰে। এই 4টা বিষয়ত কেতিয়াও লাজ নকৰিব। 1. পুৰণা পোছাক। 2. সাধাৰণ জীৱন যাপন। 3. বৃদ্ধ মা দেউতা। আৰু 4. দুখীয়া বন্ধু। য'ত আপোনাৰ গুৰুত্ব নাই তাত যোৱাটো বন্ধ কৰক, লাগিলে সেয়া কাৰোবাৰ ঘৰেই হওক বা মন। কেইটামান 100% সত্য কথা। পুত্ৰক চিনা যায় বিবাহৰ পিছত, কন্যাক চিনা যায় যৌৱন কালত, স্বামীক চিনা যায় স্ত্ৰীৰ অসুস্থতাত, আৰু স্ত্ৰীক চিনা যায় স্বামীৰ দৰিদ্ৰতাত। বন্ধুৰ পৰিচয় বিপদত, ভাই পৰিচয় যুদ্ধত, আৰু সন্তানৰ পৰিচয় বাৰ্ধক্যত। জীৱনত ভালে থাকিবলৈ 4 প্ৰকাৰৰ মানুহৰ পৰা সদায় দূৰত থাকিব। প্ৰথম, যিয়ে আপোনাক মিছা কয়। দ্বিতীয়, যিয়ে আপোনাক অসন্মান কৰে। তৃতীয়, যিয়ে আপোনাক ব্যৱহাৰ কৰে। আৰু চতুৰ্থ, যিয়ে আপোনাক সৰু কৰে। খোৱা বস্তুত বিষ ঢালি দিলে চিকিৎসা কৰা সম্ভৱ, কিন্তু কাণত কোনোবাই বিষ ঢালি দিলে তাৰ চিকিৎসা কৰা সম্ভৱ নহয়। কোনোবাই যদি গালি পাৰিছে তেন্তে মনে মনে থাকা, কিয়নো সি তাৰ বংশৰ পৰিচয় দিছে। কোনোবাই যদি আপোনাক হিংসা কৰিছে, কৰিবলৈ দিয়ক। মনত ৰাখিব, হিংসা সেই সকলেই কৰে যাৰ যোগ্যতা কম। লাহে লাহে কওক, শান্তি পাব। অহংকাৰ এৰক, সন্মান পাব। ভক্তি কৰক, মুক্তি পাব। বিচাৰ কৰক, জ্ঞান পাব। সেৱা কৰক, শান্তি পাব। সন্তুষ্ট থাকক, সুখ পাব। মানুহে গুহা এৰিলে, কেঁচা মাংস খাবলৈও এৰিলে, গছৰ বাকলি পিন্ধিবলৈও এৰিলে। তথাপি কিন্তু আনৰ ভাল দেখি হিংসা কৰাটো আজিও এৰিব নোৱাৰিলে, হয়তো কোনোদিনেই নোৱাৰিব।